হেল্ল' ষ্টুডেণ্টছ, অহাকাইলৈ যিহেতু ছ'চিয়েল ছায়েন্স আছে HSLC 2025 গতিকে আজি লৈ আহিছোঁ তোমালোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট প্লেচ যোনবিলাকৰ মেপৰ ক্ষেত্ৰত দৰকাৰ হ'ব আৰু লগতে MCQটো তোমালোকক সহায় কৰিব। ইয়াতে প্ৰথম দেখিছা দ্য লাৰ্জেষ্ট টি গাৰ্ডেন ইন এছিয়াৰ বৃহত্তম চাহ বাগিচা, সেইখন হৈছে মইনাবাৰী টি ষ্টেট, বা ডাইৰেক্ট এনেকৈ মইনাবাৰী টি ষ্টেটো দিব পাৰে। তো এইখন কোন ডিষ্ট্ৰিক্টত আছে? বিশ্বনাথ ডিষ্ট্ৰিক্ট। তোমালোকে মেপখনত চাই ল'বা যে কোনখন ডিষ্ট্ৰিক্ট ক'ত আছে, এবাৰ চাই ল'বা তোমালোকে। তাৰপিছত আছে এই প্লেচ ৱেৰ চাইনা ক্লে ইজ এভেইলেবল। তো ইয়াতে কি কৈছে? অসমৰ চীনামাটি পোৱা এখন ঠাই, ইয়াতে কি হ'ব? কাৰ্বি আলং হ'ব। তো নেক্সট আছে আমাৰ আৰু এটা ইম্পৰ্টেণ্ট প্লেচ কাজিৰঙা নেশ্যনেল পাৰ্ক, খুবেই আহে এইটো, আৰু সেইখন গোলাঘাট, নগাঁও, তাৰপিছতে কাৰ্বি আলং আৰু বিশ্বনাথৰ এটা পাৰ্ট পৰে। তোমালোকে নগাঁও আৰু গোলাঘাটৰ মাজত দিলেই হ'ল, কাজিৰঙা নেশ্যনেল পাৰ্কটো তাত লোকেট কৰিলেই হ'ল। নেক্সট 4 নম্বৰ আহে ডিগবৈ অইল ৰিফাইনেৰী, ডিগবৈ তেল শোধনাগাৰ। তো সেইটো এনেকৈ আহিব পাৰে, ডিগবৈ বুলি আহিব পাৰে, ডিগবৈ তেল শোধনাগাৰ বুলি আহিব পাৰে, বা তোমালোকৰ এনেকৈ প্ৰথম তেল শোধনাগাৰ কি আছে, প্ৰথমটো তেল শোধনাগাৰ তেনেকৈ আহে। তো চাই ল'ব এবাৰ, খুব আহে কিন্তু এইটো। নেক্সট 5 নম্বৰ আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, সেইখন ক'ত আছে? গুৱাহাটীত আছে। নেক্সট আছে ছফ্টৱেৰ টেকন'লজি পাৰ্ক, তো ইয়াতে ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক, সেইটো গুৱাহাটী কামৰূপ ডিষ্ট্ৰিক্টত পৰিব। নেক্সট আছে আমাৰ ৰাইচ বল অফ আছাম, সেইটো কি হ'ব? নগাঁও ডিষ্ট্ৰিক্ট হ'ব। এক্সপৰ্ট প্ৰমোশ্যন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক, ৰপ্তানি বৃদ্ধি উদ্যোগীকৰণ পাৰ্ক, সেইটো কামৰূপ ডিষ্ট্ৰিক্ট। ডিমা হাছাও ডিষ্ট্ৰিক্ট আহিব পাৰে লোকেট কৰিবলৈ, সেইটো চাই ল'ব এবাৰ। এই বাৰ্ড চেঞ্চুৰী, এখন পক্ষী অভয়াৰণ্য যদি আহে তেতিয়া ধৰা দীপৰ বিল বাৰ্ড চেঞ্চুৰী, আৰু এইটো ক'ত আছে? গুৱাহাটীত আছে। তো গুৱাহাটীত লোকেট কৰিলে, কামৰূপ ডিষ্ট্ৰিক্টত লোকেট কৰিলে হৈ গ'ল। তাৰপিছত আছে এই বায়'টেকন'লজি পাৰ্ক, তো ইয়াত ক'ত পৰিব? এইটো কামৰূপ ডিষ্ট্ৰিক্টত পৰিব, তাত লোকেট কৰিলে হ'ল। কইল ফিল্ড, এখন কয়লাক্ষেত্ৰ, ইয়াতে লিডু ধৰিছোঁ মই, আৰু বেলেগো আছে ধৰা। লিডু তিনিচুকীয়া ডিষ্ট্ৰিক্টত ধৰিছোঁ, সেইটো তাত লোকেট কৰিলে হ'ল। এই মেডিকেল কলেজ, তো মেডিকেল কলেজ ধৰা গুৱাহাটী মেডিকেল কলেজ, নগাঁৱতো হ'ল আজিকালি, গতিকে য'ত তোমাকে দিলেই হ'ল, আৰু নগাঁও দিয়া বা গুৱাহাটী দিয়া দিলেই হ'ল। তাৰপিছত কেপিটেল অফ আছাম, কেপিটেলটো জানাই দিছপুৰ বুলি। চিল্ক টাউন কাক কোৱা হয়? শুৱালকুছি, কামৰূপ ডিষ্ট্ৰিক্টত পৰিব সেইখন। তাৰপিছত আছে দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইন টাৰ্ম অফ এৰিয়া, তো মাটিকালিৰ ভিত্তিত অসমৰ আটাইতকৈ সৰু ঠাইখন লোকেট কৰিব আহিব পাৰে, সেইখন কি হ'ব? চাউথ চালমাৰা মানকাছাৰ হ'ব। তাৰপিছত বেম্বো পাৰ্ক আহিব পাৰে, তো বেম্বো পাৰ্কখন ক'ত আছে? ছয়গাঁও, কামৰূপ ডিষ্ট্ৰিক্টত আছে, তো কামৰূপ ডিষ্ট্ৰিক্টত লোকেট কৰিব লাগিব। আৰু এনেও আহিব পাৰে, ধৰা MCQত আহিব পাৰে, চাই ল'বা। তাৰপিছত জুট পাৰ্ক নগাঁও দিলেই হ'ল। প্লাষ্টিক পাৰ্ক তিনিচুকীয়া ডিষ্ট্ৰিক্ট হ'ব। তাৰপিছতে গুৱাহাটী ইউনিভাৰ্চিটি জানাই তোমালোকে, গুৱাহাটীত আছে, কামৰূপ ডিষ্ট্ৰিক্টত। ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'ন চেণ্টাৰ, তো শিল্প বিকাশ কেন্দ্ৰ, সেইটো গুৱাহাটী হ'ব, তাতে লোকেট কৰিলেই হ'ল। মেগা ফুড পাৰ্ক, সেইখন নলবাৰীত আছে। মোহনবাৰী এয়াৰপৰ্ট, তো মোহনবাৰী বিমানবন্দৰ, এইটো ক'ত আছে? ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে। হেডকোৱাৰ্টাৰ অফ নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়, সেইখন ক'ত আছে? মালিগাঁও, গুৱাহাটীত আছে। তো এইকেইখন আছিলে কেইখনমান ইম্পৰ্টেণ্ট আমাৰ অহা কাইলৈৰ ছ'চিয়েল ছায়েন্সৰ এক্সামৰ কাৰণে কিছুমান প্লেচ, যোনখিনি তোমালোকৰ মেপত আহিব। গতিকে তোমালোকে ইয়াৰ উপৰি মই এখন দেখালোঁ ইয়াত কাজিৰঙা নেশ্যনেল পাৰ্ক, তোমালোকে বাকী বিভিন্ন যি নেশ্যনেল পাৰ্ক আছে সেইখিনি ভালদৰে চাই যাবা কোন ডিষ্ট্ৰিক্টত পৰিছে। এতিয়া তোমালোকে যদি মেপ আঁকিলেও দিগদাৰ পোৱা, একদম ইজি ট্ৰিকৰ সৈতে যদি আঁকিব বিচাৰিছা, তেন্তে তোমালোকে এই ভিডিঅ'টো চাব পাৰা, মই ডেছক্ৰিপশ্যন লিংকটো দি দিম। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলে কিন্তু তেওঁলোকে জানে প্লেচটো ক'ত, কিন্তু লোকেট কৰাৰ সময়ত ভুল কৰে। তো কিদৰে লোকেট কৰিব লাগে এটা মেপত প্লেচটো, সেইটো সম্পৰ্কীয় ভিডিঅ' এটাও আছিলে, মই ডেছক্ৰিপশ্যনত দিম এই ভিডিঅ'টো, তোমালোকে চাই ল'বা। তো আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।